हेलो फ्रेंड्स, आज आमी अंडकोशर रोगर विषय आलोचना करिम। डिजीज ऑफ टेस्टिकल। अंडकोश लिंगर गुरित दुफाले दुटा थाके। अंडकोशर पराय शुक्र उत्पादन হয়। अंडकोश दुटाक दुडाल শিৰে ওলমাই ৰাখে, যাক স্পাৰ্মাটিক কোড বুলি কোৱা হয়। এই अंडकोश আৰু স্পাৰ্মাটিক কোডৰ সকলো ধৰণৰ ৰোগক একশিৰা বুলি কোৱা হয়। अंडकोशৰ ৰোগ দুই ধৰণৰ হয়। प्रथमটো হল अंडकोशर एफाले बा दुईफाले फुले। केতিয়াबा स्पार्माटिक कोडर रोगर कारण अंडकोश दुटा फुले। 2 নম্বৰ प्रकारটো হৈছে अंडकोशत पानीर निचिना जुलिया पदार्थ जन्म হয়। अंडकोशर रोग किय হয় সেই বিষয়ে কোৱা কঠিন যদিও আঘাত লগা, অস্বাভাৱিকভাৱে শুক্ৰ ক্ষয় কৰা, গনৰিয়া আৰু অত্যাধিক সাইকেল চলোৱা ইত্যাদি কাৰণতো अंडकोशर रोग হ'ব পাৰে। अंडकोशर रोगত হোমিওপ্যাথিক চিকিৎসা পদ্ধতিত কি মেডিচিন ব্যৱহাৰ কৰিব পৰা যায়। ফাৰ্ষ্ট মেডিচিনটো হৈছে বেলাডোনা। নতুন কোষ ফুলা ৰোগত বেলাডোনা অত্যন্ত উপযোগী ঔষধ। যদি अंडकोशर এফালে বা দুইফালে ফুলি উঠি হঠাৎ বিষ, অত্যাধিক বিষ আহে আৰু হঠাৎ অত্যাধিক বিষ নাইকিয়া হৈ যায়, তেতিয়া বেলাডোনা ব্যৱহাৰ কৰিব পৰা যায়। বেলাডোনা ব্যৱহাৰ কৰিবলগীয়া আন এটা লক্ষণ হৈছে अंडकोशर ছালখন অত্যাধিক ৰঙা হয় আৰু গৰম হয়, তেতিয়া বেলাডোনা ব্যৱহাৰ কৰিব পৰা যায়। ৰোগত ব্যৱহাৰ হ'বলগীয়া সেকেন্ড মেডিচিনটো হৈছে পালচেটিলা। अंडकोशर এফালে বা দুইফালে যেতিয়া থেতলা খোৱাৰ নিচিনা বিষ অনুভৱ কৰে, তেতিয়া পালচেটিলা ব্যৱহাৰ কৰিব পৰা যায়। পালচেটিলা ব্যৱহাৰ কৰিবলগীয়া আন এটা লক্ষণ হৈছে গনৰিয়াৰ ৰস বা ধাতু যেতিয়া বন্ধ হৈ একশিৰা হয়, তেতিয়া পালচেটিলা ব্যৱহাৰ কৰিব পৰা যায়। একশিৰাত ব্যৱহাৰ কৰিবলগীয়া হোমিওপ্যাথিকৰ আন এটা মেডিচিনটো হৈছে ৰডোডেণ্ডন। এই ঔষধ বিশেষকৈ ৰাইট সাইডে অধিক ক্ৰিয়া কৰে। নতুন আৰু পুৰণি দুই ধৰণৰ ৰোগতে ৰডোডেণ্ডন অত্যন্ত উপযোগী ঔষধ। বতৰ ডাৱৰীয়া হয় বা ঠাণ্ডা বতৰত যদি একশিৰা হয়, তেতিয়া ৰডোডেণ্ডন অত্যন্ত উপকাৰী ঔষধ। ৰডোডেণ্ডন ৰোগৰ নতুন অৱস্থাত কম লোৱাৰ পটেন্সিটো আৰোগ্য হয় যদিও ৰোগ যেতিয়া পুৰণি হ'ব, তেতিয়া ৰডোডেণ্ডনৰ হায়াৰ পটেন্সি ব্যৱহাৰ কৰিব লাগে। একশিৰাত ব্যৱহাৰ কৰিবলগীয়া আন এটা হোমিওপ্যাথিক মেডিচিন হৈছে স্পঞ্জিয়া। নতুন আৰু পুৰণি দুই ধৰণৰ ৰোগতে এই স্পঞ্জিয়া ব্যৱহাৰ কৰিব পৰা যায়। বিশেষকৈ বাওঁফালে যদি একশিৰা উৎপন্ন হয়, তেতিয়া স্পঞ্জিয়া অত্যন্ত উপযোগী ঔষধ। अंडकोश ফুলাৰ লগত যদি স্পাৰ্মাটিক কোড আক্ৰান্ত হৈ ৰোগী আহে, তেতিয়া কোষ ফুলাৰ কাৰণে স্পাৰ্মাটিক কোড আক্ৰান্ত হৈছে নে স্পাৰ্মাটিক কোড ফুলাৰ কাৰণে अंडकोशर আক্ৰান্ত হৈছে নিৰ্ণয় কৰাটো অত্যন্ত কঠিন হৈ পৰে। এনে ক্ষেত্ৰত স্পঞ্জিয়া আৰু এচিড ফ্লোৰ ব্যৱহাৰ কৰিব লাগে। এচিড ফ্লোৰ আৰু স্পঞ্জিয়া দুইটা অলপ হায়াৰ পটেন্সি ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ 1 ml ওপৰত ব্যৱহাৰ কৰিব লাগে। যেতিয়া উপসৰ্গসমূহ কিছু পৰিমাণে আৰাম পায়, তেতিয়া স্পাৰ্মাটিক কোডৰ লক্ষণ বেছি দেখা দিলে এচিড ফ্লোৰ আৰু अंडकोशर যদি লক্ষণসমূহ বেছিকৈ দেখা থাকে, তেতিয়া স্পঞ্জিয়া ব্যৱহাৰ কৰিলে ৰোগী খুব সোনকালে আৰোগ্য হৈ উঠে। ইয়াত ব্যৱহাৰ কৰিবলগীয়া আন এটা মেডিচিন হৈছে নেপটামিন। নেপটামিন ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ লক্ষণ হ'ল যেতিয়া अंडकोशত পানী জমা হয়, তেতিয়া নেপটামিন ব্যৱহাৰ কৰিব লাগে। নেপটামিনৰ লগত আন এটা মেডিচিন ইটোৰ পিছত সিটো ব্যৱহাৰ কৰিবলগীয়া হয়, সেইটো হৈছে এপিচমেল। এপিচমেল আৰু নেপটামিন যদি ইটোৰ পিছত সিটো ব্যৱহাৰ কৰে, তেতিয়া খুব সোনকালে পানী জমা হোৱাটো আৰোগ্য হৈ উঠে আৰু ৰোগৰ পৰা উপশম লাভ কৰে। अंडकोश ফুলি পাথৰ দৰে টান হ'লে লক্ষণ অনুসাৰে পনিয়াম, ব্ৰোমিয়াম আৰু কাৰ্বএনিমেল ব্যৱহাৰ কৰিব লাগে। বিভিন্ন ৰোগৰ লগত अंडकोश ফুলা থাকিলে যদি ল'ৰাবিলাক দিনে দিনে ক্ষীণাই গৈ থাকে, তেনে ক্ষেত্ৰত এব্ৰোটেনাম ব্যৱহাৰ কৰিব লাগে। এব্ৰোটেনাম ব্যৱহাৰ কৰাৰ প্ৰধান লক্ষণ হৈছে ৰোগী দিনে দিনে ক্ষীণাই গৈ থাকে আৰু লগত অজিন ৰোগ থাকে। এইখিনি হৈছে হোমিওপ্যাথিকত ব্যৱহাৰ কৰিবলগীয়া মেডিচিন। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। ভিডিঅ'খিনি যিমান পাৰে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।